এখন বাঁহৰ উদ্যান 3 হেক্টৰ মাটিত অৱস্থিত উদ্যানখনত আছে উত্তৰ পূবকে ধৰি পশ্চিমবংগ ছত্তীশগড় মধ্যপ্ৰদেশৰ বাঁহ মহাৰাষ্ট্ৰৰ তুমনিপাৰাত আছে উদ্যানখন পিছে আমাৰ কাৰণে এই উদ্যানখন এই কাৰণে গুৰুত্বপূৰ্ণ যে এই উদ্যানখনৰ আঁৰত আছে এগৰাকী অসম সন্তান নাম ৰহমত আলী লস্কৰ লস্কৰৰ তত্ত্বাৱধান তথা উদ্যোগত স্থাপন হোৱা উদ্যানখনত আছে 261 প্ৰজাতিৰ বাঁহ শনিবাৰে এই উদ্যানখন মুকলি কৰা হয় উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে 61খন দেশৰ ৰাষ্ট্ৰদূত প্ৰতিগৰাকী ৰাষ্ট্ৰদূতক আদৰণি জনোৱা হয় অসমীয়া গামোচা আৰু জাপিৰে এইদৰে মহাৰাষ্ট্ৰ চৰকাৰৰ কাৰ্যসূচীত জিলিকিল অসমীয়াৰ গৌৰৱ সম্প্ৰতি দৰ্শকৰ বাবে মুকলি হোৱা উদ্যানখনৰ আঁৰৰ মানুহজনে গৌৰৱান্বিত কৰিছে সমগ্ৰ অসমবাসীক নিউজ ডেস্ক প্ৰাগ নিউজ